হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। বেংক নিফটি উইকলি ক্ল'জ হৈছে 46,058, যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা 1650 পইণ্ট ডাউনত ক্ল'জ হৈছে। আৰু ইয়াত চাওক, ইয়াত যিটো প্ৰিভিয়াছ য'ৰ পৰা গেপ আপ অপেন হৈ যিটো আপছাইডে গৈছে, সেইটো জেগাতে ইয়াত প্ৰাইচটো ইয়াতে ছাপৰ্ট লৈছে। তো এতিয়া আমি চাব লাগিব যে এতিয়া আমাৰ নেক্সট কেনেকৈ আমাৰ প্লেন কৰিম। তো যদি মাৰ্কেটটো যদি ইয়াত যিটো হৈ আছে, মাৰ্কেটটো যদি ইয়াৰ পৰা ব্ৰেকডাউন দিয়ে, তেতিয়াহ'লে ইয়াত যিটো এটা গেপ হৈ আছে যে এই গেপটো ফাৰ্ষ্টত ফিল আপ কৰিব। তাৰপিছত এইটোক যদি ব্ৰেকডাউন দিয়ে, তেতিয়াহ'লে ইয়ালৈ আহিব। আৰু আপোনালোকে চাওক, ইয়াত এইটো এটা ডিপ কাৰেকশ্যন হোৱাৰ আগত প্ৰাইচটো এটা ৰেঞ্জত, আজি কেইবা সপ্তাহ ধৰি প্ৰাইচ এটা ৰেঞ্জতে সোমাই আছিল। সেইটো কাৰণে এটা ৰেঞ্জত যেতিয়া সোমাই থাকে প্ৰাইচ, তাৰপিছত যেতিয়া ব্ৰেকআউট বা ব্ৰেকডাউন বা ব্ৰেকআউট দিয়ে, তেতিয়া তাৰ যিটো মুভ থাকে সেইটো বহুত ফাষ্ট মুভ থাকে। এতিয়া আমি চাব লাগিব যে ইয়াৰ লেভেলখিনি কেনেকুৱা হ'ব। আপছাইডৰ কাৰণে লেভেলখিনি হ'ব 46,555 আৰু হ'ব 46,888। এইটো হৈ গৈছে আপছাইডৰ কাৰণে। আৰু যদি ডাউন ছাইডৰ কাৰণে আমি চাওঁ, তেতিয়াহ'লে ফাৰ্ষ্ট যিটো ইয়াত ছাপৰ্ট ল'ব লাগে, যিটো গেপটো ফিল আপ কৰিব, সেইটো হৈ যাব 45,000ৰ যিটো চাইকলজিকেল লেভেল, এইটো জেগা দি এটা ছাপৰ্ট ল'ব লাগে। তাৰপিছত এইটো জেগাত প্ৰাইচ একশ্যনটো কি হয় সেইটো চাইহে আমি নেক্সট প্লেন কৰিব পাৰিম। এতিয়া আমি চাওঁ যে ডেইলি বেচিছত প্ৰাইচ একশ্যনটো কেনেকুৱা হৈছে, তাত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ইয়াত ইনভাৰ্টেড হেমাৰ হৈ ছাপৰ্ট লৈ আপছাইডে গৈছে, আৰু এইটো জেগাত এটা ইনচাইড কেণ্ডেল হৈছে, যিটো এটা এতিয়া যদি ইনচাইড কেণ্ডেলে যদি এইটোৰ হাইটো যদি ব্ৰেক কৰে, তেতিয়াহ'লে আপছাইডে যোৱাৰ মেক্সিমাম চান্স আছে। আৰু যদি ডাউন ছাইডে ব্ৰেক কৰে, তেতিয়াহ'লে এটা মানে ডিপ কাৰেকশ্যন হোৱাৰ চান্স আছে, যিটো এইটো লেভেলটো ইয়াত ফিল আপ কৰিব। এতিয়া ইয়াৰ আপছাইডৰ কাৰণে যদি আমি লেভেলখিনি চাওঁ, তেতিয়াহ'লে আপছাইডৰ লেভেলটো হ'ব 46,555 আৰু হৈ যাব 46,944। এই দুটা হৈ গৈছে আপছাইডৰ কাৰণে। আৰু যদি ডাউন ছাইডৰ কাৰণে আমি চিন্তা কৰোঁ, তেতিয়াহ'লে ডাউন ছাইডৰ কাৰণে হ'ব 45,755 হ'ব, আৰু তাৰপিছত হ'ব 45,433। এই দুটা হৈ যাব ডাউন ছাইডৰ কাৰণে, এইটো দুটা হৈ যাব ডাউন ছাইডৰ কাৰণে, আৰু এইটো আপ ছাইডৰ কাৰণে হ'ব। এতিয়া আমি চাব লাগিব যে ইণ্টাৰডে কাৰণে আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ইণ্টাৰডেত অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। যদি আমি ইণ্টাৰডে চাওঁ, তেতিয়াহ'লে প্ৰাইচটো এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছে। আপোনালোকে চাওক, ইয়াত প্ৰাইচটো এটা ৰেঞ্জত আছে, আৰু এই ৰেঞ্জটো যিটো আছে, এই ৰেঞ্জটো যেতিয়া ব্ৰেকডাউন কৰিব, যদি ওপৰ ছাইডে যদি ব্ৰেকআউট দিয়ে, তেতিয়াহ'লে আপছাইডে এটা ভাল মুভ দিব, আৰু যদি ডাউন ছাইডে যদি ব্ৰেকডাউন দিয়ে, তেতিয়াহ'লে ডাউন ছাইডে এটা ভাল মুভ দিব। আৰু ইয়াৰ ভিতৰত যদি প্ৰাইচটো থাকে, তেতিয়াহ'লে ইয়াত আমি এনেকুৱা ভাল এটা ট্ৰেড আমি পোৱাৰ আশাটো কম আছে। এতিয়া আমি যদি ইয়াত যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াত এটা ধুনীয়া এটা ট্ৰেণ্ড লাইন হৈ আছে। এইটো জেগাত এটা ট্ৰেণ্ড লাইন হৈ আছে। এতিয়া আমি চাব লাগিব, যদি এইটো জেগাত যদি প্ৰাইচটো অপেন হয়, এইটো জেগাত যদি প্ৰাইচটো অপেন হৈ যদি অলপ সময় ইয়াত টাইম স্পেণ্ড কৰি যদি ব্ৰেকআউট দিয়ে, তেতিয়াহ'লে তাৰ যিটো ফাৰ্ষ্ট যিটো লেভেল ওলাই আহিব, এইটো এৰিয়া হ'ব। তাৰপিছত যিটো এৰিয়া আহি এইটো এৰিয়া যাব। এতিয়া আমি চাব লাগিব যে যদি গেপ ডাউন যদি অপেন হয়, তেতিয়াহ'লে আমি কেনেকৈ ট্ৰেড কৰিম। যদি গেপ ডাউন যদি এইটো জেগাত অপেন হৈ যদি আপছাইডে যায়, তেতিয়াহ'লে তাৰ যিটো ফাৰ্ষ্ট যিটো ৰেজিষ্টেণ্ট ল'ব, সেইটো আজিৰ যিটো ক্ল'জ আছে, সেইটো ৰেজিষ্টেণ্ট ল'ব, এইটো জেগাত ৰেজিষ্টেণ্ট ল'ব। তাৰপিছত এইটো জেগাত গৈ ইয়াৰ প্ৰাইচটো আমি চাব লাগিব, প্ৰাইচটো চাই তাৰপিছতহে আমি ট্ৰেড প্লেন কৰিব পাৰিম। আৰু যদি এইটো জেগাৰ যিটো আমাৰ ছাপৰ্ট আছে, ট্ৰেণ্ড লাইন আছে, এইটো এৰিয়াত যদি অপেন হয়, গেপ ডাউন অপেন হয়, যদি এই ট্ৰেণ্ড লাইনটো ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে ইয়াত এটা ডিপ এটা কাৰেকশ্যন হোৱাৰ চান্স আছে। এতিয়া আমি চাব লাগিব যে যদি আমাৰ আপছাইডৰ কাৰণে আমি লেভেলখিনি চাওঁ, আপছাইডৰ কাৰণে লেভেলখিনি হৈ যাব 46,344, তাৰপিছত 46,466, তাৰপিছত হ'ব 46,577,
আৰু হ'ব 46,677 এইকেইটা হৈ গৈছে আপসাইডৰ কাৰণে হ'ব আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে ডাউন সাইডত হ'ব 45,733 হ'ব 45,633 হ'ব আৰু হ'ব 45,533 হ'ব আৰু হৈ যাব 45,433 এইকেইটা হৈ গৈছে ডাউন সাইডৰ কাৰণে এইকেইটা লেভেল হৈ যাব আৰু এইটো হৈ গৈছে এইটো আপ সাইডৰ কাৰণে লেভেল হ'ব আৰু যদি গ্যাপ আপ ওপেন হয় গ্যাপ আপ ওপেন হয় যদি ইয়াৰ যদি লোটো ডাউন সাইডে ব্ৰেক কৰে ডাউন সাইডে ব্ৰেক কৰিলে ইয়াৰ যেটো ফাৰ্স্ট সাপোর্ট ল'ব এইটো জায়গা দি ফার্স্ট সাপোর্ট ল'ব লাগে ফার্স্ট সাপোর্ট লৈ যদি হি অলপ ইয়াত জায়গাতে যদি সময় এইটো জায়গাতে যদি অলপ সময় ইয়াত থাকে প্ৰাইসটো তাৰ পিছত যদি সেকেন্ড হাফত যদি ব্ৰেকআউট দিয়ে তেতিয়াহলে ইয়াত এটা আমি এটা ভাল মুভ এটা আমি আপসাইডৰ কাৰণে ভাল মুভ এটা আমি দেখিবলৈ পাম আৰু যদি এইটো ইয়াত যদি গ্যাপ আপ ওপেন হয় যদি ইয়াৰ যেটো ক্লোজ আছে প্ৰিভিয়াস ক্লোজ আছে এই ক্লোজটো যদি ব্ৰেকডাউন দি যদি ইয়াত অলপ টাইম স্পেন্ড কৰি যদি তলৰ ফালে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহলে ইয়াত যেটো ফার্স্ট যেটো সাপোর্ট হ'ব হেটো প্ৰিভিয়াস ক্লোজৰ যেটো লো আছে এটো জায়গা দি সাপোর্ট ল'ব এটো এৰিয়া সাপোর্ট ল'ব তাৰ পিছত এটো জায়গা যদি ব্ৰেকডাউন দিয়ে তেতিয়াহে ই এটা ডাঙৰ ফল হোৱাৰ চান্স আছে মানে যেটো আমি প্ৰিভিয়াস কৈছো যে এটা যেটো গ্যাপ আছে সেই গ্যাপটো যেটো ফিল আপ কৰিব সেই গ্যাপটো তেতিয়া ফিল আপ কৰাৰ ম্যাক্সিমাম চান্স আছে এটো কাৰণে এটো জায়গাত আহি প্ৰাইস একচনটো কি হয় হেটো আমি অলপ ভালকে চাব লাগিব আৰু যদি এটো এৰিয়াতে যদি গ্যাপ ডাউন দিয়ে এটো জায়গাত ওপেন হয়ে যদি প্ৰাইসটো ইয়াৰ পৰা যদি ব্ৰেকডাউন দিয়ে তেতিয়াহলে ইয়াত এটা কুইক এটা মানে ডাউনফল হোৱাৰ চান্স আছে তো এইটো কাৰণে এতিয়া আমি চাব লাগিব যে এইখিনি কন্ডিশনত ভাকালে আমাৰ প্ৰাইসটো ক'ত ওপেন হয় আৰু হেমতে আমি প্ৰাইস একচনটো চাইহে আমি ট্ৰেড কৰিলে বেছি ভাল হয় এতিয়া আমি যদি উইকলি যদি আমি চাও উইকলি নিফটি যদি আমি চাও তেতিয়াহলে প্ৰিভিয়াস যেটো প্ৰিভিয়াস উইকৰ পৰা এটো ডাউনত ক্লোজ হৈছে আৰু ইয়াত এটা বেৰিছ এংগেলফিং প্যাটাৰ্ন হৈছে যেটো এটা আমাৰ কাৰণে নেগেটিভ সাইন হৈ আছে আৰু মাৰ্কেটটো ইয়াৰ পৰা অলপ উইক হৈছে বুলি আমাক সিগনেল দি আছে কিন্তু ইয়াত আমি চাব লাগিব যেতিয়া এই বেৰিছ এংগেলফিংৰ যেটো লো আছে লোৰ তলত যদি এটো সপ্তাহত যদি ইয়াৰ তলত যদি ক্লোজ দিয়ে তেতিয়াহে এটো যেটো বেৰিছ এংগেলফিং হয় তাৰ যেটো কনফাৰ্মেশনটো তেতিয়াহে আমি কনফার্ম হ'ব যে প্ৰাইসটো এতিয়া তললে মুভ কৰিব তো এইটো কাৰণে আমি ইয়াৰ ব্ৰেকডাউনৰ কাৰণে আমি ওয়েট কৰিব লাগিব ডেইলি যদি আমি চাও নিফটি যদি আমি ডেইলি চাও ডেইলিটো সেম এনেকুৱা আপোনাৰ বেৰিছ এংগেলফিং হৈ আছে যেটো নেগেটিভ সাইন দি আছে মানে এতিয়া উইকলি আৰু ডেইলি এই দুটা সাইডে আমাৰ বেৰিছ এংগেলফিং হৈ আছে যেটোৱে মাৰ্কেটটো উইক বুলি ইন্ডিকেট কৰি আছে আৰু ইয়াৰ সব ইয়াত যেটো 20 মুভিং এভাৰেজ আছে 20 মুভিং এভাৰেজৰ তলতে প্ৰাইসটো ক্লোজ দিছে তো এইটো দুটা সাইডে দিয়া ই এটা নেগেটিভ সাইন হৈ আছে ইয়াত যদি দেখা যায় যে ইয়াত এটো ওচৰতে প্ৰাইসটো ক্লোজ দিছে আৰু 20 মুভিং এভাৰেজৰ তলতো ক্লোজ দিছে সো এতিয়া আমি চাব লাগিব যদি এটো ব্ৰেকডাউন দিয়ে তেতিয়াহলে প্ৰাইসটো তাৰ লেভেলখিনি কি হ'ব যদি ব্ৰেকডাউন দিয়ে তেতিয়াহলে তাৰ লেভেলখিনি ডাউন সাইডৰ কাৰণে হ'ব 21,500ৰ যেটো সাইকোলজিক্যাল লেভেল আছে হেতু তাৰ পিছত হ'ব 21,466 হ'ব 66 হ'ব তাৰ পিছত হ'ব 21,366 এই তিনটা লেভেল হৈ যাব ডাউন সাইডৰ কাৰণে আৰু আপ সাইডৰ কাৰণে হ'ব 21,622 তাৰ পিছত হ'ব 21,722 তাৰ পিছত হ'ব 21,822 এই তিনটা সাইড হৈ যাব আপ সাইডৰ কাৰণে আৰু এটো হৈ যাব ডাউন সাইডৰ কাৰণে ইন্টাৰনেট আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম নিফটি কাৰণে হেতু এবাৰ আমি ডিসকাস কৰি লম ইয়াত যদি আপোনালোকে চাই তেতিয়াহলে ইয়াত এটা প্ৰাইসটো এটা ৰেঞ্জৰ ভিতৰত সোমাই আছে ইয়াত এটা প্ৰাইস ৰেঞ্জৰ ভিতৰত সোমাই আছে আৰু এটো যদি এতিয়া যদি অহাকালে যদি এটো জায়গাত যদি ওপেন হয় এটো জায়গাত যদি ওপেন হয় এটো জায়গাত ওপেন হয় যদি ব্ৰেকআউট দিয়ে এটো এটা ৰেঞ্জ বনাই যদি ব্ৰেকআউট দিয়ে তেতিয়াহলে তাৰ ফার্স্ট যেটো ৰেজিস্ট্যান্ট হ'ব মানে প্ৰিভিয়াস ট্ৰেডিং সেজনৰ যেটো হাই আছিল এটো হাই ইয়াত ইজ ৰেজিস্ট্যান্ট ল'ব আৰু এটোক যদি ব্ৰেকআউট দিয়ে তাৰ পিছতে হি গৈ এটো এৰিয়া ই গৈ এটো লেভেলত গৈ পাব
আৰু যদি ডাউন সাইডে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে এইটো ব্ৰেকডাউন দিয়াৰ লগে লগে ইয়াত যদি অপেন হৈ অলপ টাইম স্পেণ্ড কৰি যদি এইটো ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে তাৰ ফাৰ্ষ্ট যিটো ছাপৰ্ট ল'ব এইটোৰ যিটো ৰেঞ্জ আছে 21,500ৰ যিটো ৰেঞ্জ আছে ইয়াত আহি ছাপৰ্ট ল'ব এইটো ইয়াত ছাপৰ্ট লৈ ইয়াত যদি অলপ টাইম স্পেণ্ড কৰে আৰু যদি ছেকেণ্ড হাফত যদি ই আপছাইডৰ কাৰণে কোনো প্ৰাইচ একশ্যন বনায় তেতিয়াহ'লে আপছাইডৰ কাৰণে ই এটা ভাল মুভ দিব পাৰে আৰু যদি ই এইটো জেগাৰ পৰা যদি আকৌ ইয়াত ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে এইটো এৰিয়াৰ পৰা এইটো যিটো জ'ন আছে 21,500ৰ পৰা যিটো 21,450 এই যিটো 50 পইণ্টৰ যিটো এটা জ'ন আছে এইটো যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে তাৰ নেক্সট যিটো ছাপৰ্ট ল'ব এইটো হৈ যাব এইটো লেভেল হৈ যাব এতিয়া আমি চাব লাগিব যে যদি আমাৰ গেপ আপ অপেন হয় ইয়াত যদি অপেন হয় ইয়াত অপেন হৈ তাৰপিছত যদি প্ৰাইচটো অলপ তললৈ নামি আহি আকৌ যদি ই এন পেটাৰ্ণ বনাই যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰে তেতিয়াহ'লে ইয়াৰ পৰা ই এটা ফাৰ্ষ্ট মুভ দিব পাৰে আৰু যদি ইয়াৰ মাজত যদি অপেন হয় ইয়াৰ মাজত হ'লে তেতিয়া আমি অলপ সময় চাব লাগিব এটা যদি ৰেঞ্জ বনায় কোনো এটা যদি ৰেঞ্জ বনায় তাৰ পিছত যদি ব্ৰেকআউট বা ব্ৰেকডাউন দিয়ে তেতিয়া সেইমতে আমি ট্ৰেড প্লেন কৰিব লাগে এতিয়া আমি ওপৰ ছাইডৰ কাৰণে ইণ্টাৰডেৰ কাৰণে যদি আমি চাওঁ ইণ্টাৰডে আপছাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব যদি 21,635 এইটো লেভেল যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে তাৰ নেক্সট লেভেল হৈ যাব 21,706 তাৰপিছত হ'ব 21,788 এই দুটা এইটো হৈ যাব আপছাইডৰ কাৰণে হ'ব আৰু যদি ডাউন ছাইডৰ কাৰণে আমি চাওঁ ডাউন ছাইডৰ কাৰণে হ'ব 21,500 হ'ব আৰু 21,455 তাৰপিছত হ'ব 21,377 এই তিনিটা হৈ গৈছে ডাউন ছাইডৰ কাৰণে আৰু এইকেইটা হৈ গৈছে আপছাইডৰ কাৰণে এতিয়া আমি চাব লাগিব যে প্ৰাইচ একশ্যনটো কেনেকুৱা হয় প্ৰাইচ একশ্যনটো চাইহে আমি কোনো ট্ৰেড প্লেন কৰিব লাগে আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিব যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ